Hi everyone, assalamu alaikum, namaskar, mama sama apnalok সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। এটো ঈদৰ ব্লগ বহুত দিনে হৈ গল। ঈদৰ ব্লগ মই দিয়াই নাইকিয়া কাৰণ ঈদৰ কেটামান ভিডিও মানে মই কৰি ৰাখিছিলো। ভিডিও কিটা কেনেকে জানো ডিলিট হৈ গল একোৱে গম নাপাও, সেইকাৰণে মই ব্লগো দিয়া নাই। বহুত লেট হৈ গৈছে। যিখিনি ভিডিও আছিলে সেইখিনিয়ে মই এডিটিং কৰি পেলাই দি দিছো আৰু। তো চাই থাকিব ব্লগটো একেবাৰে শেষলৈকে মই আপোনালোকক কি দেখাব পাৰো। না হয়েছে আইডেন্টিটি প্রুফ তো নিলাম হেলমেট নলয় আৰু এতিয়া মানুহজনে গা পা ধুই ঈদৰ নামাজ পঢ়িবৰ কাৰণে যাব ওলাইছে আৰু যোৱাৰ আগেকে মোক বক্সটো দি থৈ গৈছে 500 আৰু মই একো ঘৰৰ কাম কৰাই নাই, ভাবিছো তেওঁক বিদায় দিলো, দি মেলি এতিয়া ঘৰ দৰৰ কাম কৰিম আৰু। কাম বন কৰি মেলি বিৰিয়ানী বনালো। বিৰিয়ানীখিনি মই এনেকে বইলতে অজৰাই ৰাখিছো আৰু কাম বন কৰি থকা আৰু আপোনালোকক দেখুৱা নাই। এতিয়া মই গা ধুংগৈ, গা ধুই আহি আকৌ লগ পাই আছো। হাই এভৰিৱান, মই মাত্ৰ গা পা ধুই একদম পুৰা ফ্ৰেছ হৈ আহিলো। ঘৰৰ কাম বন হৈ গ'ল, ৰন্ধা বঢ়াও হৈ গ'ল আৰু গা পা ধুই দেখিছে নহয় পুৰা একদম নতুন নাইটি পিন্ধি লৈছো আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আৰু এতিয়া ভাবিছো মই আপোনালোকক ঈদত কি লৈছিলো সেইখিনি দেখুৱাই দিও। দেখুৱাই নাই নহয়। এযোৰ সেলৱাৰ লৈছিলো, দেখিছে এযোৰ ডাৰ্ক একদম গ্ৰীণ কালাৰৰ হয়। কালাৰটো চাগে আপোনালোকে কেমেৰাত ইমান এটা ধৰিব পৰা নাই, কিন্তু মানে একে পুৰা ডাৰ্ক গ্ৰীণ কালাৰৰ হয়। দেখিছে গোটেই কাপোৰযোৰত একদম এমব্ৰইডাৰী কৰা আছে আৰু মানে এযোৰ চুইদাৰ মই অনলাইনৰ পৰা লৈছিলো, পিচ আহিছিলে, মই টেইলাৰত দি পেলাই চিলাই লৈছো মোৰ জোখত। তাৰ পাছতে এইখন হাতৰ ষ্টাইলটো দেখিছে, এনেকে দীঘল হাতৰ হয়, মানে এইখিনিতে এনেকে ডিজাইন কৰা আছে। কাপোৰযোৰ বহুত ধুনীয়া হয় একদম এযোৰ কাপোৰযোৰ। ইয়াৰ লগতে আহিছে এইটো পেণ্ট আহিছে ইয়াৰ লগতে এইটো, কিন্তু মানে টেইলাৰে পেণ্টটো চিলাওতে নহয় অলপ মানে উল্টা পুল্টা কৰিছে। মই পিছত আৰু ঈদৰ পিছত দি পেলাই ঠিক কৰাব লাগিব। এইটো পেণ্ট হয় আৰু এইখন চুৰ্ণি হয়। চুৰ্ণিখনো এইটো জৰ্জেট কাপোৰৰ হয়, কুৰ্তাটো জৰ্জেট কাপোৰৰে হয় আৰু চুৰ্ণিটো জৰ্জেট কাপোৰৰে হয়। চুৰ্ণিখন এনেকুৱা গোটেইখনতে এনেকুৱা নিচিনা এমব্ৰইডাৰী কৰি সৰু সৰু চুমকি লগোৱা আছে, দেখিছে। আৰু কিনাৰত মানে দুফালে উনাখনৰ কিনাৰত এনেকুৱা এটা নেটৰ লেচ লগোৱা আছে, অলপ ব্ৰড টাইপত এনেকুৱা। এইখন চুৰ্ণি হয়। পিন্ধিলে মই আপোনালোকক ভালকৈ দেখুৱাম বাৰু যেতিয়া পিন্ধিম। তাৰ পাছতে ললো আৰু এটা এক্সট্ৰা কুৰ্তা এটা লৈছিলো, সেইটো কুৰ্তা দেখুৱাই দিওঁ। এইটো ব্লেক কালাৰত আৰু এটা কুৰ্তা ললো। কুৰ্তাটোৰ তলত আৰু এনেকে কাম কৰা আছে। কাম মানে এইটো প্ৰিণ্ট হয় গোল্ডেনৰ, এইটো এমব্ৰইডাৰী নহয়, এটা প্ৰিণ্ট কৰা আছে। খুব ধুনীয়া কুৰ্তাটো আৰু মই বহুত দিনৰ পৰা উইচ লিষ্টত থৈ দিছিলোঁ, ল'ম ভাবি আছিলোঁ, সেইকাৰণে ঈদতে লৈ ল'লোঁ। আৰু এই কুৰ্তাটো মই মিছ'ৰ পৰাই লৈছোঁ আৰু চেলৱাৰযোৰটো মিছ'ৰ পৰাই লৈছোঁ, মই ক'লোৱে আপোনালোকক। আৰু এইটো শ্লিভলেছ মানে এনেকুৱা মিহি ফিটাৰ হয়, দেখিছে ইয়াতে হুক আছে, এডজাষ্ট কৰিব পাৰি এনেকুৱা। আৰু বেক চাইডটো ছেমেই হয়, ফ্ৰণ্ট চাইডটো যেনেকুৱা বেক চাইডটো তেনেকুৱা হয়। আৰু ইয়াৰ লগত মিলাই পেলাই মই লেগিনছ এটা ল'লোঁ ব্লেক কালাৰত। মোৰ মানে আগৰ ব্লেক কালাৰ লেগিনছটো অলপ টাইট হয়, সেইকাৰণে এনেকুৱা ব্লেক কালাৰ লেগিনছ এটা ল'লোঁ। আৰু উনাখন নতুনে হয়, মই আগতে লৈ থৈছিলোঁ, ইউজ কৰা নাছিলোঁ, মানে একদম পূৰা নতুনে হৈ আছে। চ' ইয়াৰ লগত মিলি গৈছে আৰু এইখিনি হ'ল। তাৰ পাছতে জুডিঅ' গৈছিলোঁ যে আপোনালোককতো দেখাইছিলোঁ, জুডিঅ'ত যাওঁতে মই এটা ফ্ৰক লৈছিলোঁ। তাৰ পৰা ফ্ৰকটো দেখুৱাই দিওঁ। এইটো ফ্ৰকটো একদম হোৱাইট কালাৰৰ হয়, তাতে এনেকৈ বেলেগ বেলেগ কালাৰৰ এনেকৈ প্ৰিণ্ট কৰা আছে, মানে ডিজাইন কৰা আছে আৰু মানে
কাপোৰৰ কোৱালিটিটো বহুত ভাল হয়, বহুত সফট, একদম মানে ফাইন কাপোৰ হয়, কি ক'ম আৰু ওপৰৰ সাইডটো তেনেকুৱা মানে এনেকুৱা দেখিছেনে ইলাষ্টিক সিস্টেমৰ নিচিনা আৰু মানে তাৰ পাছতে এয়া ফিটা দিয়া আছে এটো ইয়াতো এনেকুৱা হুক আছে ইয়াতে এডজাস্ট কৰিব পৰা যায় মানে মোৰ এক্সেলও হৈ যায় কিন্তু মই এটো মানে ডাবল এক্সেল লৈছো যেহেতু মানে এইখিনি জায়গা অলপ ফিটিং হৈ থাকিলে ভাল নালাগে ন এটো যেহেতু ইলাষ্টিকৰ হয় মানে এই কাৰণে মই এক্সেস ডাঙৰ লৈছো আৰু এটো ইয়া জুডিওৰ পৰা লৈছো ফ্ৰকটো বহুতখিনি দীঘলে আছে মানে কাপোৰটো বহুত ফাইন হয় দেখিও ভাল লাগিছে আৰু পুৰা ঘেৰো আছে দেখিছে মানে ফ্ৰকটোত পুৰা ঘেৰ আছে এনেকে ইমানটা সাগে আপোনালোকে ধুইব পৰা নাই যেতিয়া মই পিন্ধিম তেতিয়া মই আপোনালোকক দেখুৱাম বাৰু ভালকে তাৰ পাছতে ললো দুটা নাইটি এটা নাইটি হৈছে এটো এটা নাইটিটো মই এতিয়া পিন্ধিয়ে আছো আপোনালোকক দেখুৱালোৱে পিচ কালাৰৰ আৰু এটা লৈছো এটো সাৰ্ফ কালাৰৰ নিচিনা এটো কি কালাৰ কয় জানো নাজানো মই সাৰ্ফ কালাৰ বুলি কৈছো মানে কাৰণ যেহেতু সাৰ্ফৰ নিচিনা কালাৰটো এটো এটা নাইটি ললো এটো স্লিভলেস হয় এনেকে হোৱাইট কালাৰ প্ৰিন্ট কৰি ডিজাইন কৰা আছে আৰু এটো স্লিভলেস এটা লৈছো কিন্তু মই যেটো পিন্ধি আছো এটো স্লিভলেস নহয় বাৰু এনেকা নাইটি এটা ললো সো এইখিনিয়ে মোৰ ঈদৰ কাপোৰ এতিয়ালৈকে একো পিন্ধাই নাইকিয়া যেতিয়া পিন্ধিম মই তেতিয়া আপোনালোকক দেখুৱাম বাৰু Hi everyone, good morning. আজি next day morning হয় মানে ঈদৰ পিছদিনাখনৰ ভিডিও হয় এইখিনি ঈদৰ দিনাখন যে মই আপোনালোকক কাপোৰ কানি দেখুৱাই আছিলো সেইখিনি লাগে ব্লগ কৰা হ'ল তাৰ পাছতে আৰু ব্লগ কৰা নহল কাৰণ এই কাপোৰ কানি যে দেখাই আছিলো তাৰ পাছতে মানুহজন আহি পালে মানে হাজবেণ্ড আমি ভাত পানী খালো তাৰ পাছতে আপোনালোকে তো জানে ন এটো কুৰবানী ঈদ হয় সো মাংস লৈ পেলাই মানে মই এবোৰ মাংখৰ কামত মানে ইমানেই ব্যস্ত হৈ গলো যে ৰাতি মোৰ বহুত ৰাতিলৈকে এবোৰ মই কামি কৰিছো তেনেকে কতো ফুৰিবও যাব পৰা নাই মানে আৰু ব্লগও কৰা নহল যেহেতু এবোৰটো ব্লগত দেখুৱাবও নোৱাৰি সেই কাৰণে আৰু নকৰিলো আৰু আজি নেক্সটৰ দিনা মৰ্নিং আকৌ লগ পাইছো এয়া কালাৰ দেখিছেনে মই ঈদৰ বহুত আগতে আনি থৈছো কিন্তু লগাব অকনো টাইম পোৱা নাই ভাবিছো আজি লগাও আৰু এই যে ব্ল্যাক কালাৰ প্লাষ্টিকৰ বাটিটো আৰু ব্ৰাছ কিডাল দেখিছে কিডা মই মিছৰ পৰা লৈছো 99 रुपीस লৈছে এই কালাৰ বক্সটো ওপেন কৰোতে ইয়াতো এডাল ব্ৰাছ পালো এটা কন্ডিশনাৰ পালো তাছত কাগজৰ এখন চাৰ্ট আছে মানে তাতে ইনস্ট্ৰাকচন বিলা লিখা আছে আৰু কালাৰ সালা কেনেকে লগাব পাৰি তাৰ পাছতে গিটা কালাৰ এটাটো ক্ৰীম থাকে এটা লিকুইড থাকে দুটা মিক্সিং কৰি পেলাই লগাব লাগে আৰু প্লাষ্টিকৰ ইয়া গ্লো মানে হাত মোজা এখনো দি দিছে আৰু মানে এতিয়া মই গুটেইখিনি মিক্সিং কৰো মানে ক্ৰীম দুটা মিক্স কৰো আৰু মিক্স কৰি মেলি হেয়াৰত লগাও তাৰ পাছত আকৌ আপোনালোকক লগ পাইছো চাই থাকিব আৰু এয়া কালাৰ লগোৱা হ'ল ফাইনালি হাতখন বিখাই গৈছে একদম মানে ইমান টাইম লাগিছে আৰু নিজে লগালে অলপ কষ্ট হয় তথাপি আৰু উপায় নাই তাৰ পাছতে আলহী আহিছিলে ঘৰত মানে মোৰ হাজবেণ্ডৰ কলেজৰ ষ্টাফৰ মানুহ হয় মানে হাজবেণ্ডে যোনখন কলেজত জব কৰে তাৰে ষ্টাফৰ মানুহ হয় তাৰ পাছতে মোৰ মামা মামিও আহিছিলে কিন্তু একদম ভিডিও কৰা নহল দুই এখন ফটো আছিলে সেই ফটো কিখনে মই এড কৰি দিছো আৰু ব্লগটো মই আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই ভাল লাগিছে দেন লাইক এটা কৰি দিব বাই